বৰপেটা জিলাৰ ডাক বিভাগত সংযোজিত হ'ল এডভান্স পোষ্টেল টেকনলজি IT 2.0 ব্যৱস্থা। বৰপেটাৰ মুখ্য ডাকঘৰত এই ব্যৱস্থা মুকলি কৰে ভাৰতীয় ডাক বিভাগৰ নলবাৰী বৰপেটা সংমণ্ডলৰ অধীক্ষক ৰূপা ভট্টাচাৰ্যই। এই ব্যৱস্থাই বৰপেটাৰ মুখ্য ডাকঘৰৰ লগতে ইয়াৰ অধীনত থকা 24টা উপ ডাকঘৰ আৰু 171টা শাখা ডাকঘৰকো সামৰি ল'ব। ইয়াৰ ফলত জিলাখনৰ ডাক সেৱা ব্যৱস্থাটো অধিক উন্নত হ'ব। আনহাতে নতুন ব্যৱস্থাটোৰ সন্দৰ্ভত ডাক সেৱা বিভাগৰ বৰপেটাৰ কাৰিকৰী শাখাৰ চিষ্টেম মেনেজাৰ সুৰজিৎ শৰ্মাই কয় যে বিগত 2018ৰ 21 জানুৱাৰীৰ পৰা যি প্ৰযুক্তিৰ জৰিয়তে বৰপেটা জিলাত ডাক বিভাগে গ্ৰাহকক সেৱা আগবঢ়াইছিল তাক অধিক উন্নত কৰি আজিৰে পৰা কাম আৰম্ভ কৰা হৈছে। এনেধৰণৰ বিভিন্ন সা-সুবিধা উপলব্ধ হ'ব যাৰ জৰিয়তে গ্ৰাহকে উন্নত সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰে পৰা প্ৰৱৰ্তিত ব্যৱস্থাটোৰ মাধ্যমেৰে বৰপেটা জিলাৰ ডাক বিভাগটো সম্পূৰ্ণৰূপে অনলাইন হৈ পৰা বুলিও সুৰজিৎ শৰ্মাই সদৰি কৰে। আমি যিটো সিস্টেমত 2018 চনৰ 21 জানুৱাৰীৰ পৰা যিটো প্লেটফৰ্মত যিটো প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি আমাৰ কাৰ্যপ্ৰণালী আগবঢ়াই গৈছিলোঁ বা আমি গ্ৰাহকৰ সেৱা আগবঢ়াইছিলোঁ, সেই সিস্টেমটো সেই প্ৰযুক্তিবিদ্যাটো আজিৰ পৰা সলনি হৈছে। আজিৰ পৰা সলনি হৈ এই প্ৰযুক্তিবিদ্যাৰ নতুন নাম হৈছে APT IT 2.0। APT মানে হৈছে এডভান্স পোষ্টেল টেকনলজি। ইয়াৰ আমাৰ মেইন টাৰ্গেটটোৱে হৈছে গ্ৰাহকৰ তথ্য মানিখিনি ভালকৈ মজুতকৰণ কৰা, মানে এডভান্স টেকনলজিৰ সৈতে যিখিনি আমাৰ বৰ্তমান সকলো ক্ষেত্ৰত যেনেকৈ আমি টেকনিকেলি আগুৱাই গৈছোঁ, গতিকে এই ডিজিটেল যুগত যাতে আমি সকলোৰে লগত কম্পেয়াৰ কৰিব পাৰোঁ নিজৰ, সেইকাৰণে আমি এই চিষ্টেমটো আমাৰ ইয়াৰ পৰা আৰম্ভ হৈছে। আজি অকল বৰপেটা ডাকঘৰত নহয়, বৰপেটা ডাকঘৰৰ অধীনৰ 24টা চাব অফিচ আছে আৰু এই চাব অফিচৰ অন্তৰ্গত যিখিনি ব্ৰাঞ্চ অফিচ আছে আমাৰ গাঁৱে হৈ আছে, গোটেইবিলাক পোষ্ট অফিচত আজিৰ পৰা IT 2.0 প্লেটফৰ্মৰ জৰিয়তে কাম হ'ব। ইয়াত আমাৰ নতুন বুলি নাই, পুৰণা ছাৰ্ভিচখিনিয়ে মডিফিকেশ্যন হৈছে। নতুন বুলি কিছুমান সেৱা আছে, যেনে ধৰি লওক আপোনালোকে এতিয়া যেতিয়া ডাক বুকিং বা পাৰ্চেল বুকিং কৰিব, আমাৰ এতিয়া বেছি সময় ৰখিব লগা নহয়। আপোনাৰ যদি এবাৰ যদি ফোন নম্বৰটো আপুনি কেতিয়াবা যিকোনো পোষ্ট অফিচত বুকিং কৰিছিল, তেতিয়াহ'লে সেই নাম্বাৰটো ছেভ হৈ যাব আৰু নাম্বাৰটো ইয়াত ছিষ্টেমত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেইখিনি ডিটেইলছটো আহি যাব, গতিকে গ্ৰাহকৰ এটা সুবিধা হ'ব। লগতে আমাৰ QR যিটো পে'মেণ্ট, এতিয়া আমি সকলোতে অনলাইনত হওক মাৰ্কেটত হওক QR পে'মেণ্টটো চলি আছে অনলাইন কেছ অনতকৈ। আৰু QR পে'মেণ্টটো আমাৰ আগতেও আছিল, কিন্তু অলপ টেকনিকেলি আখোৱা আছিল, আমি মানি লওঁ, কিন্তু বৰ্তমান QR পে'মেণ্টটো ডেভেলপ কৰা হৈছে। এতিয়া আপোনালোকে চিঠি পাৰ্চেল বুকিং কৰিব লগা হ'লে, ট্ৰেঞ্জেকশ্যন কৰিব লগা হ'লে, যদি কেছ নাই আপুনি স্কেন কৰিও UPIৰ জৰিয়তে QR পে'মেণ্টৰ জৰিয়তে ট্ৰেঞ্জেকশ্যনটো কৰিব পাৰিব। আমাৰ মানে বস্তুটো হৈছে যিখিনি সেৱা আমি আগবঢ়াই আছিলোঁ সেইখিনি অত্যাধুনিক ৰূপত অলপ নৱীকৰণ কৰা হৈছে, নতুন এটা লুক দিয়া হৈছে। আৰু মেইন কথাটো হৈছে যাতে সোনকালে কামখিনি হয় আৰু আগৰ তুলনাত তথ্য সংগ্ৰহ কৰা বা ডাটাখিনি মজুত হৈ ৰখাত সুবিধা হ'ব। আৰু ভাবোঁ এতিয়া মানে সম্পূৰ্ণ অনলাইন। আগতে আমি অনলাইন আছিলোঁ, কিন্তু কিছু ক্ষেত্ৰত আমাৰ অফলাইন ৰৈ গৈছিল, কিন্তু এতিয়া সম্পূৰ্ণ অনলাইন। আৰু মই ভাবোঁ যে আমাৰ বৰপেটাবাসীৰ ৰাইজে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। অকল বৰপেটা বুলি নহয়, গোটেই ভাৰতবৰ্ষত ডাক বিভাগ বুলি ক'লে গমেই পায়, গাঁও ভূঞেৰ পৰা আমাৰ ডাক বিভাগে আছে, গতিকে সকলোৱে উপকৃত হ'ব বুলি ভাবোঁ। আৰু সেইকাৰণে মই আপোনালোকে আজি আমাৰ এই অনুষ্ঠানত সাক্ষী হোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু গোটেই বৰপেটাবাসীক মই পুনৰবাৰ মানে আমাৰ গ্ৰাহকসকলক পুনৰবাৰ মানে অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, ডাকঘৰতে যোগাযোগ কৰক। যিখিনি সেৱা আপোনালোকক আগবঢ়াই আছিলোঁ সেই সেৱাখিনি আমি একেধৰণে আৰু নতুন ধৰণে আমি নৱীকৰণ হিচাপত আমি আপোনালোকৰ ওচৰত আগবঢ়াম। ধন্যবাদ। মই সুৰজিৎ শৰ্মা হওঁ, মই ছিষ্টেম মেনেজাৰ হয় আৰু টেকনিকেল ব্ৰাঞ্চটো চাই আছোঁ বৰপেটা আণ্ডাৰত। ঠিক আছে, ধন্যবাদ। অসম আদিত্য, বৰপেটা।